সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিশিষ্ট চিত্ৰশিল্পী নীলিম মহন্তৰ হাতৰ পৰশত প্ৰাণ পাই উঠিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিশেষ চিত্ৰ জিৰণী শীৰ্ষক এই বিশেষ চিত্ৰখনে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে অনুৰাগীৰ জুবিন ক্ষেত্ৰৰ সমীপতে 12 বছৰ পূৰ্বে শিল আছতাত লোৱা জিৰণীৰ দৃশ্য সজীৱ ৰূপত তুলি ধৰাৰ প্ৰয়াস নীলিম মহন্তৰ আমি দৃশ্য আপোনালোকক দেখুৱাইছো হেয়া আছিল ঠিক 12 বছৰ আগৰ কথা আপুনি চিত্ৰত দেখিছে জুবিন গাৰ্গে এটা শিলত এছটা শিলত এদৰে আউজি আছে ঠিক আজিৰ পৰা 12টা বছৰ পূৰ্বে সেই স্থানতেই সোণাপুৰৰ এক বিশেষ স্থানতে জুবিন গাৰ্গে এইদৰে কিছু সময়ৰ বাবে জিৰণি লৈছিল আৰু সহশিল্পীসকলৰ সৈতে গুৱাহাটী অভিমুখে অনুষ্ঠান পৰিবেশন কৰি আহি থকাৰ পাছত উভতনি যাত্ৰাৰ সময়ত হঠাৎ জুবিন গাৰ্গ সেই ঠাইলৈ গৈছিল আৰু এছটা শিলত এইদৰে জিৰণি লোৱা দেখিবলৈ পোৱা গৈছিল জুবিন গাৰ্গ নোহোৱা হোৱা দিনটোৰ পাছত এই ছবিখনে বিশেষ চৰ্চা বা এই সময়খিনিয়ে বিশেষ চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছিল আৰু অৱশেষত সেই অনুভৱ সেই স্মৃতিখিনি সজীৱ কৰি তুলিছে চিত্ৰশিল্পৰ জৰিয়তে শিল্পী নীলিমে সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিশিষ্ট চিত্ৰশিল্পী নীলিম মহন্তৰ হাতৰ পৰশত প্ৰাণ পাই উঠিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিশেষ চিত্ৰ জিৰণী শীৰ্ষক এই বিশেষ চিত্ৰখনে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে অনুৰাগীৰ জুবিন ক্ষেত্ৰৰ সমীপতে 12 বছৰ পূৰ্বে শিল আছতাত লোৱা জিৰণীৰ দৃশ্য সজীৱ ৰূপত তুলি ধৰাৰ প্ৰয়াস নীলিম মহন্তৰ আমি দৃশ্য আপোনালোকক দেখুৱাইছো হেয়া আছিল ঠিক 12 বছৰ আগৰ কথা আপুনি চিত্ৰত দেখিছে জুবিন গাৰ্গে এটা শিলত এছটা শিলত এদৰে আউজি আছে ঠিক আজিৰ পৰা 12টা বছৰ পূৰ্বে সেই স্থানতেই সোণাপুৰৰ এক বিশেষ স্থানতে জুবিন গাৰ্গে এইদৰে কিছু সময়ৰ বাবে জিৰণি লৈছিল আৰু সহশিল্পীসকলৰ সৈতে গুৱাহাটী অভিমুখে অনুষ্ঠান পৰিবেশন কৰি আহি থকাৰ পাছত উভতনি যাত্ৰাৰ সময়ত হঠাৎ জুবিন গাৰ্গ সেই ঠাইলৈ গৈছিল আৰু এছটা শিলত এইদৰে জিৰণি লোৱা দেখিবলৈ পোৱা গৈছিল জুবিন গাৰ্গ নোহোৱা হোৱা দিনটোৰ পাছত এই ছবিখনে বিশেষ চৰ্চা বা এই সময়খিনিয়ে বিশেষ চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছিল আৰু অৱশেষত সেই অনুভৱ সেই স্মৃতিখিনি সজীৱ কৰি তুলিছে চিত্ৰশিল্পৰ জৰিয়তে শিল্পী নীলিমে